হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱেটোৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, বিভিন্ন সময়ত মই বিভিন্ন ধৰণৰ লেছ উইথ ফেব্ৰিক প্ৰিণ্টিঙৰ কামসমূহ কৰি আহিছোঁ। আপোনালোকে দেখি আছে বিভিন্ন ধৰণৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিও আচলতে ফ্ৰেণ্ডছ একেবাৰে সহজ ডিজাইন এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ভিডিঅ' দিয়া কমি আছে, তাৰ বাবে বেয়া নাপাব। অকণমান ব্যস্ততা হৈ আছোঁ, সেইকাৰণে আচলতে ভিডিঅ' দিয়া কমি আছে। ভাবিলোঁ ডিজাইনটো কৰিছোঁ যেতিয়া আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, আহকচোন ডিজাইনটোৰ মাজলৈ যাওঁ। আৰু এই ডিজাইনসমূহ যে দেখিছে, এইসমূহ সকলোবোৰ মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাব। মোৰ ভিডিঅ' কৰা কামসমূহ আপোনালোকৰ মাজত লৈ আহি আছোঁ। আৰু আজি আচলতে ফ্ৰেণ্ডছ একেবাৰে সহজ পদ্ধতিৰে কৰা এটা ডিজাইন, মেখেলাটো আপোনালোকে ডিজাইনটো দিব পাৰিব। তাৰ বাবে লৈছোঁ এটা কটন কাপোৰ আৰু লৈছোঁ কেইটামান লেছ আৰু লৈছোঁ দুটা মাত্ৰ ফেব্ৰিকৰ কালাৰ। ফ্ৰেণ্ডছ, প্ৰথমতে এই লেছখিনি ধুনীয়াকৈ কাট কৰি ল'লোঁ আৰু ডিজাইন এটা প্ৰথমতে কাপোৰখনত এয়া কটন কাপোৰ এযোৰ লৈছোঁ আৰু এই কটন কাপোৰযোৰত প্ৰথমতে ডিজাইনখিনি এনেকৈ আঁকি ল'লোঁ কাট পেঞ্চিলৰ সহায়ত। তাৰপিছত এয়া লেছখিনি কাট কৰি ল'লোঁ। সেইখিনি আপোনালোকক বৰ বেছিকৈ দেখুৱাই থকা নাই আৰু ইয়াতে সৰু লেছটোও লৈছোঁ আৰু এই গোটেইখিনি লেছ এনেকৈ ডিজাইনটোত লগাই যাম আৰু আগৰ দৰে আঠাৰ সহায়তে লগাই যাম। আৰু এনেকৈ লগাই দিয়াৰ পিছত ধুনীয়া এটা হৈছে। আপোনালোকে এই ডিজাইনটোৰে মেখেলাও কৰিব পাৰে বা চাদৰ মেখেলাও ধুনীয়াকৈ কৰিব পাৰে। ভাবিলোঁ যদিও সৰু ডিজাইনটো কিন্তু দেখিবলৈ ভাল লাগিছে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ইচ্ছা কৰিলে চাদৰ মেখেলাও কৰি ল'ব পাৰে। এনেকৈ কাট কৰি আঠাৰ সহায়ত লগাইছোঁ। মাত্ৰ দুটা কালাৰ ইয়াত ইউজ কৰিছোঁ, গ্ৰীণ কালাৰ, পেৰট গ্ৰীণ কালাৰ আৰু য়েল্ল' কালাৰ। তাৰপিছত লৈছোঁ এটা গল্ডেন গ্লিটাৰ। এইকেইটাৰে সহায়তে ধুনীয়াকৈ এই ফেব্ৰিকৰ ৱৰ্কটো কৰিছোঁ, ফেব্ৰিক উইথ লেছ ৱৰ্ক কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ হেভি ৱৰ্ক আপোনালোকে দেখিছে। এইটো একেবাৰে চিম্পলকৈ কৰা এটা ডিজাইন আৰু এই ডিজাইনটোৱে যদি গোটেই কাপোৰযোৰ কৰি ল'লেও নিশ্চয় ভাল লাগিব। ভাবিলোঁ ডিজাইনটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, ডিজাইনটো কৰিবৰ কাৰণে মই কেইপাহমান দেখিছে কাট কৰি লোৱা এয়া হৈছে লেছ, ধুনীয়া বটল গ্ৰীণ কালাৰ, হোৱাইট কালাৰ, তাৰপিছত এইটো হৈছে পিংক কালাৰ আৰু য়েল্ল' কালাৰ। সৰু লেছকেইটা হৈছে এয়া লৈছোঁ আকাশী ৰঙৰ আৰু ৰঙাৰ লেছ। এইকেইটা লেছেৰে গোটেই ডিজাইনটো কৰিম আৰু কম সময়তে কেনেকৈ ডিজাইন কৰিব পাৰি আপোনালোকক তাকে দেখুৱাম। ইয়াতে ফ্ৰেণ্ডছ কালাৰ দুটা দিছোঁ বুলি কৈছোঁ, য়েল্ল' আৰু এয়া দেখিছে গ্ৰীণ কালাৰ, দুইটা দিছোঁ আৰু চাইডে ধুনীয়াকৈ গল্ডেন গ্লিটাৰ লগাই দিছিলোঁ। আৰু যিডাল ব্ৰাছ ইউজ কৰিছোঁ সেইডাল ফ্লেট ব্ৰাছ হয়। খুব কম সময়ৰ ভিতৰতে এনেকৈ অংকন কৰি দিলোঁ ফুলৰ কিনাৰে। এনেকৈ অৱশ্যে বহুত ডিজাইন কৰিছোঁ, তথাপি ডিজাইনযোৰ কটন কাপোৰ যিহেতু গৰম আহি আছে, এতিয়া পিন্ধিবলৈ ভাল পাব, কটনত কৰিছোঁ। আৰু এতিয়া লাহে লাহে ভাগৱত পাঠো আহি আছে, এনেকুৱা ধৰণৰ কাপোৰ সকলোৱে বিচাৰিব পাৰে, সেইকাৰণে এয়া কৰিবলৈ আৰম্ভ কৰিছোঁ। ভাবিলোঁ ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আগতে কৈছোঁৱে। আৰু এনেকৈ ধুনীয়াকৈ ডিজাইনটো কৰিলোঁ। যিখিনি মাজৰ ঠাৰি অংশ তাত গল্ডেন গ্লিটাৰ ইউজ কৰিছোঁ আপোনালোকে জানে। আৰু মাজে কোনো ধৰণৰ মাইকা বা বেলেগ কোনো ইয়াতে মুকুতা ইউজ কৰা নাই। ইয়াতে এই গল্ডেন গ্লিটাৰটোৱে কম খৰচত কেনেকৈ কৰিব পাৰি সেইটো এটা দেখুৱাইছোঁ। আৰু গল্ডেন গ্লিটাৰে এনেকৈ গোটেই কাপোৰযোৰ ডিজাইনটো কৰিম। আৰু জাষ্ট কাপোৰযোৰ আৰু অকণ কাম বাকী আছে আৰু ইয়াতে দহিও বটা নাই বা লেছ লগোৱা নাই, সেইকাৰণে গোটেই কাপোৰযোৰ দেখুওৱা নাই। নিশ্চয় আপোনালোকক কাপোৰযোৰ দেখুৱাম। মই মাত্ৰ মেখেলাখনৰহে কমপ্লিট কৰিছোঁ, সেইকাৰণে ভাবিলোঁ ডিজাইনটোকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, এইকেইদিন কিবাকিবি ব্যস্ততাৰ বাবে ভিডিঅ' দিয়াও কমি গৈছে আৰু আপোনালোকৰ ভিডিঅ'সমূহ অৱশ্যে মাজে চাই আছোঁ, কম চাইছোঁ, কোনেও যাতে বেয়া নাপায়। নিশ্চয় আপোনালোকৰ সকলো ভিডিঅ' চাই দিম যিখিনি বাকী আছে আৰু মৰম দিব মোৰ ভিডিঅ'টো। আৰু যিসকলে আগৰ ভিডিঅ'টোত মৰম দিছে, কমেণ্ট কৰিছে, তেওঁলোকক এই ভিডিঅ'টোৰ যোগেদি অশেষ ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, ইমান সময় যে মোৰ ডিজাইনখিনি আপোনালোকে ধৈৰ্য সহকাৰে চাই আছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া চাওকচোন ফ্ৰেণ্ডছ, গোটেই কাপোৰযোৰ গোটেই ডিজাইনটোৰ ফাইনেল লুকটোৰ মাজে এটা লেছ লগাই দিছোঁ। সেয়া দেখিছে অৰেঞ্জ কালাৰ লেছ, তাতো পাতখিনি এনেকৈ দুটা ৰঙৰে পাতখিনি এনেকৈ দি যাম আৰু এনেকৈ মাজে দি দিয়াৰ কাৰণে বেছি ভাল লগা হৈছে। আৰু গোটেই ডিজাইনটোৰ সম্পূৰ্ণ লুকটো আপোনালোকে দেখা পাব। এয়া চাওক, এয়া গোটেই ডিজাইনটোৰ সম্পূৰ্ণ লুকটো আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া চাওক, সেই এটা পাত দিছিলোঁ যে এটা ফুল দিছিলোঁ যে, তাতো এনেকৈ পাত দি দিছোঁ। এতিয়া চাওক ডিজাইনটোৰ ফাইনেল লুকটো। আৰু গোটেই কাপোৰযোৰ মই কৈছোঁৱে দেখুৱাম বুলি, নিশ্চয় আপোনালোকক পিছৰ ভিডিঅ'ত দেখুৱাবলৈ ট্ৰাই কৰিম। এয়া চাওক ফ্ৰেণ্ডছ, এইদৰে ফ্ৰেণ্ডছ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। ইয়াতে মাত্ৰ কেইটামান লেছ আৰু দুটা মাত্ৰ ৰঙেৰে এই কাপোৰৰ ডিজাইনটো সম্পূৰ্ণ হৈ গ'ল। এয়া চাওক ফ্ৰেণ্ডছ, ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা চাই আছে তাকো আপোনালোকে জনাব। আৰু যেতিয়া সম্পূৰ্ণ কাপোৰযোৰ হ'ব, নিশ্চয় আপোনালোকক দেখুৱাবলৈ নাপাহৰোঁ।
পাই থাকিব ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ